চিকিৎসা বিজ্ঞান শিক্ষালৈ বিশেষ অৱদান আগবঢ়োৱাৰ প্ৰয়াস একেটা পৰিয়ালৰ 4 সদস্যই কৰিব মৰণোত্তৰ দেহদান অসমীয়া ভাষাৰ প্ৰথমখন অভিধান হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱা অকল ভাষাৰ উজাই নহয় অসমত বিজ্ঞান মনস্কতাৰো বাটকটীয়া স্বৰূপ এইগৰাকী হেমচন্দ্ৰ বৰুৱাই ইচ্ছাপত্ৰত লিখি থৈ গৈছে জীৱন শূন্য মৃতদেহ এডোখৰ কাঠৰ নিচিনা তাক যত্ন কৰি সৎকাৰ কৰাৰ কোনো প্ৰয়োজন নাই 19শ শতিকাতে এনে বিজ্ঞান মনস্ক চিন্তাৰ হেমচন্দ্ৰ বৰুৱাৰ চিন্তাৰেই আগুৱাইছে নগাঁও জিলাৰ কাছমাৰী শিমলুগুৰিৰ এটা পৰিয়ালটোৰ মুৰব্বী আলোক খাটনিয়াৰ তেওঁৰ পত্নী পূৰ্ণিমা খাটনিয়াৰ তেওঁলোকৰে পুত্ৰ আৰু বোৱাৰী ক্ৰমে কৃষ্ণকিংকৰ খাটনিয়াৰ আৰু পল্লৱী খাটনিয়াৰ পৰিয়ালটিৰ 4গৰাকী সদস্যই ইতিমধ্যে মন স্থিৰ কৰি মৰণোত্তৰভাৱে দেহদানৰ সিদ্ধান্ত লৈছে যোৱা 19 ছেপ্টেম্বৰতে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনত পঞ্জীয়ন কৰি সম্পূৰ্ণ কৰিছে মৰণোত্তৰ দেহদানৰ প্ৰক্ৰিয়া জনালে দুয়ো পিতা পুত্ৰই আমি বিভিন্ন সময়ত যেতিয়া আমাৰ অসুখ বিসুখ হয় তেতিয়া আমি যেতিয়া হস্পিটেলাইজ হ'বলগীয়া হয় তেতিয়া হস্পিটেলত মানুহবিলাকৰ কিছুমান ৰোগীৰ অৱস্থা দেখা পায় তেতিয়া আমি মনে মনে ভাবিছিলোঁ এসময়ত যদি আমিও আমাৰ দেহটো দি পেলাই জীৱনততো একো কৰিব নোৱাৰিলোঁ জীয়াই থকা অৱস্থাত মৰাৰ পাছতো যদি আমি আমাৰ দেহটোৰে যদি কাৰোবাৰ উপকাৰত আহে সেইটো মনত পুহি ৰাখিছিলোঁ আৰু তাক সাকাৰ ৰূপ দিবৰ কাৰণে 19 ছেপ্টেম্বৰত আমি গোটেই পৰিয়াল বহি সিদ্ধান্ত লৈছিলোঁ যোৱা 19 ছেপ্টেম্বৰৰ দিনা জুবিন গাৰ্গদেৱৰ দেহাৱসানৰ সেই দিনটোতেই আমাৰ পৰিয়ালৰ 4জন সদস্য পিতা আই মই আৰু পৰিবাৰ আমি 4জনে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনত আমাৰ মৰণোত্তৰভাৱে অংগদানৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ প্ৰয়োজনীয় যিখিনি পঞ্জীয়নৰ কাম সম্পন্ন কৰিছোঁ আৰু ইতিমধ্যে 2016 চনতেই মই নেত্ৰদানৰ বাবে গুৱাহাটীৰ আঞ্চলিক চকু চিকিৎসা প্ৰতিষ্ঠানতো পঞ্জীয়ন কৰি ৰাখিছোঁ এই সময়তে ভাষাৰ উজাকো সৰি পৰিয়ালটোৰ পুত্ৰ কৃষ্ণকিংকৰ খাটনিয়াৰে কয় ভাষাৰ লগতে বিজ্ঞান মনস্কতাৰ ধাৰণাও দি গৈছে হেমচন্দ্ৰ বৰুৱাই আৰু সেইগৰাকী পুণ্যাত্মাই অসমীয়া ভাষা সাহিত্যৰ দেউলটো বান্ধি থৈ গৈছে আমি জানো অসমীয়া ভাষাৰ ব্যাকৰণ অসমীয়া ভাষাৰ পাঠ্যপুথি অসমীয়া ভাষাৰ অভিধান সেইগৰাকী পুণ্যাত্মাই আমালৈ দি থৈ গৈছিল আৰু সমান্তৰালভাৱে তেওঁ জাতিটোৰ বাবে কিন্তু তাহানিতেই বিজ্ঞানৰ চৰ্চা অসমত চেগা চৰকাকে হোৱাৰ সময়তে নতুন বিজ্ঞানে অসমক ঢুকি নোপোৱাৰ আগতেই কিন্তু তেওঁ হাতে কামে বিজ্ঞান মনস্ক আৰু অন্ধবিশ্বাস তথা কুসংস্কাৰ বিৰুদ্ধে এক প্ৰবল জনমত গঠনৰ কাৰণে তেওঁ প্ৰয়াস কৰিছিল স্বাভাৱিকতে পৰিয়ালটিৰ এনে মৰণোত্তৰ দেহদানৰ সিদ্ধান্তই নিশ্চয় আন সকলকো অনুপ্ৰাণিত কৰিব নগাঁৱৰ পৰা বীৰেন বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম